নমস্কাৰ প্ৰিয়ংকাছ কিচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো কোমল চাউলৰ এটা ৰেচিপি আৰু এই ৰেচিপিটো বনাবলৈ আপোনালোকক প্ৰয়োজন হ'ব কোমল চাউল, 3টা ইলাইচি, এইফালে মই কেইটামান কাজু লৈ লৈছো, কিচমিচ, দুখিলা তেজপাত আৰু গুৰ লৈ লৈছো সোৱাদৰ বাবে। আৰু মই ইয়াতে ইউজ কৰিছো ৰিফাইন অইল, আপোনালোকে ঘি ইউজ কৰিব পাৰে। এতিয়া আহকচোন চাও মই এইটো ৰেচিপিনো কেনেকৈ বনালো। প্ৰথমতে মই চাউলখিনি ভালদৰে ধুই টুকি ল'ম, তাৰ পাছত ইয়াতে গৰম পানী দি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম যেতিয়ালৈকে চাউলখিনি ভালদৰে কোমল হৈ নাহে। এতিয়া 10 মিনিট মানৰ পাছত ঢাকনখন আঁতৰাই মই চাউলখিনি চেক কৰি লৈছো। চাউলখিনি প্ৰায় 80% মান সিজি গৈছে, এয়া দেখিছে। তাৰ পাছতে মই কেৰাহী এখনত ৰিফাইন অইল অলপ দি দিছো। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই ইয়াতে দি দিম ইলাইচি কেইটা মই ফালি লৈছো, তেতিয়াহে ইয়াৰ ফ্লেভাৰটো ভালদৰে ওলায়। আৰু মনত ৰাখিব গেছটো যাতে ল' ফ্লেমত ৰাখে। তাৰ পাছতে মই ইয়াতে দি দিম তেজপাত দুখিলা, আৰু লগতে কাজু আৰু কিচমিচখিনি। এইখিনি অলপ সময়ৰ কাৰণে মই ভাজি ল'ম আৰু তাৰ পাছতে মই ইয়াতে দি দিম চাউলখিনি। চাউলখিনি প্ৰায় 10 মিনিট মানৰ কাৰণে ভালদৰে ভাজি ইয়াতে মই দি দিম গুৰ। গুৰখিনি দিয়াৰ পাছত মই গোটেইখিনি ভালদৰে ভাজি ল'ম যাতে সকলোখিনি ভালদৰে মিক্স হৈ যায়। আপোনালোকে গুৰৰ ঠাইত চেনিও ল'ব পাৰে। এয়া দেখিছেনে গুৰখিনি ভালদৰে গলি চাউলখিনিৰ লগত মিহলি হৈ গ'ল। আপোনালোকেও এবাৰ এইটো ৰেচিপি ট্ৰাই কৰি চাবচোন, খাবলৈ বিৰাটেই ভাল হয় আৰু কম সময়ৰ ভিতৰতে বনি ৰেডি হৈ যায়। আৰু শেষত যদিহে ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।